हेलो एवरीवन হয়তো আপোনালোকে গম পাইছিলে আগৰ ৰিলছটো যেহেতু আমি দাৰ্জিলিং আহিছো আৰু দাৰ্জিলিং আহি পেলাই যদি দাৰ্জিলিং বজাৰখন চাবলৈ নাহো কেনে খাব বাৰু নহয়নে সো সেই কাৰণে যেদিনা আমি কৈ পাইছিলো সেইদিনা আহি গলো দাৰ্জিলিং মাৰ্কেট চাবলৈ আৰু এয়া সৰু সৰু ষ্ট'ৰ আছে আৰু এইটো হৈছে অসমৰ এয়া হৈছে ৱেষ্ট বেংগলৰ এনেধৰণে বেলেগ বেলেগ ষ্টেটৰ ষ্ট'ৰ আছে এয়া হৈছে অসমৰ এয়া হৈছে ৱেষ্ট বেংগলৰ এইটো হৈছে ঝাৰখণ্ডত এনেধৰণে বেলেগ বেলেগকে আছে ষ্ট'ৰসমূহত আমাৰ যোৱা নহলে কাৰণ আমাৰ সময় হাতত বহুত কম আছিল লেটকে গৈ পাইছিলো আৰু বজাৰখন গোটেই আমাৰ কৰিব লগা আছিল আৰু মানুহৰ কিমান ভিৰ দেখিছেনে ইয়াত বোলে সদায় এনেধৰণে ভিৰ হয় আৰু ঘৰসমূহ দেখিছেনে ঘৰসমূহ যে বহুত পুৰণি হয় দেখাতে গম পায় আৰু মোৰ ল'বলগীয়া বিশেষ একো নাছিলে খালি আমি ঘূৰিবলৈ গৈছিলো আৰু মানুহৰ ভিৰ আপোনালোকে দেখা পাইছেনে সঁচাকে মানে সদায় মেলাৰ নিচিনা লাগে ইয়াতে আৰু যিহেতু খ্ৰীষ্টমাছ আহি আছে সেইটো কাৰণে ডেকোৰেশ্যনটো ধুনীয়াকৈ কৰিছে সকলোৱে কিন্তু মই সুধিছিলো যে সদায় এনেকুৱা ডেকোৰেশ্যন কৰে নে মানে আজিহে কৰিছে কিন্তু সকলোৱে কৈছিলে আমাৰ ইয়াত সদায় এনেকৈ ডেকোৰেশ্যন মানে লাইট দি থৈ দিয়ে মেলাৰ নিচিনা মানে ফিল হৈয়ে থাকে কাৰণ আমি সকলোৱে যেহেতু জানোৱে যেহেতু দাৰ্জিলিং এখন টুৰিষ্ট প্লেচ হয় সকলোৱে তাত ফুৰিবলৈ যায় আৰু সেই কাৰণে কি ধুনীয়াকৈ সজাই পৰাই ৰাখে ন চাব অহা নিচিনাহে লাগিছে দেখোন সদায় এনেকৈ ভিৰ থাকে নেকি চাব অহা নিচিনাহে লাগিছে কি হয় মেলা চাব অহা নিচিনা লাগিছে ইমান ভিৰ আছে চাব দেই আৰু ইমান ভিৰৰ মাজত ঘূৰি ঘূৰি একো শ্বপিং কৰা নহ'লে যিহেতু শ্বপিং কৰিবলৈ নেক্সট যাম আৰু ক'ত যাম সেয়াও দেখাম ইয়াতে শ্বপিং নকৰোঁ আমি আৰু মই খালি এটা বুদ্ধ মূৰ্তি ল'লোঁ দোকানৰ ডেকোৰেশ্যনৰ কাৰণে তাৰ পিছত আমি আহি পালোঁ হপ কি হয় মই ইয়াতে আহিহে গম পাইছোঁ ময়ো ইমান নেজানিছিলোঁ আৰু দাৰ্জিলিঙৰ কোনো আইডিয়া নাছিলে মোৰ আৰু সকলোৱে কয় ইয়াতে হপত বোলে পুৰণা খাদ্য বেকাৰী খোৱা বস্তু সেইবিলাক পোৱা যায় তেনেকৈ আমি আহি পালোঁ হপত আৰু ফাইনেলি বিচাৰি আহি পালোঁ আমি হপ মই কিন্তু নাজানো হপ কি হয় কি নাই মানে চবনা এটা কৈছে হপ বহুত পুৰণি দোকান হয় সকলোকে ফটো উঠা দেখি আমিও দুখনমান ফটো উঠি ল'লোঁ আৰু যিহেতু ইয়াতে বহুত বেছি ভিৰ হৈ আছিলে ইয়াতে ভিৰৰ মাজত সোমাবলৈ আমাৰ মন নগ'ল তাৰপিছত আমি গ'লোঁ একাপ চাহ খাবলৈ আৰু দাৰ্জিলিঙত আহি পিনে যদি একাপ দাৰ্জিলিঙৰ চাহ নাখাওঁ কেনেকৈ হ'ব বাৰু নহয় নে দেখিছেনে দাৰ্জিলিঙৰ চাহসমূহ কেনেকৈ বিক্ৰী কৰে ইয়াত খুব বেছি ঠাণ্ডাৰ কাৰণে একাপ চাহ খোৱাৰ পিছত গাটো বহুত বেছি ভাল লাগিলে তাৰপিছত আমি গ'লোঁ ম'ম' খাবলৈ সকলোৱে কৈ আছিলে দাৰ্জিলিঙত আহি পেলাই যদি ম'ম' নাখাওঁ কেনেকৈ হ'ব আৰু এয়া হৈছে মূলা ভিনেগাৰ পিয়াই থৈছে আৰু দাৰ্জিলিঙত আহি পেলাই যদি দাৰ্জিলিঙৰ ম'ম' আমি ট্ৰাই নকৰোঁ কেনেকৈ হ'ব বাৰু সেইকাৰণে আমিও খাবলৈ লাগি গ'লোঁ আৰু আপোনালোকৰ দেখি পেলাই খোৱা লাগিছে নেকি বাৰু সঁচাকৈ বহুত টেষ্টি আছিলে ম'ম'কেইটা মজা একদম ধোঁৱা ওলোৱা ম'ম'জ নাখালে কেনেকৈ দাৰ্জিলিং হ'ব দাৰ্জিলিং এইটো ল'ম নেকি এইটো ল'ম এইকেইটা আহিলে ভাল আছিলে ন गिर गया था हाँ यहाँ का